নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ ক'ত হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, ভাৰত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় আইনমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, কিৰেণ ৰিজিজু। বন্ধুসকল মনত ৰাখিব, বৰ্তমান ভাৰতবৰ্ষৰ আইনমন্ত্ৰীজনৰ নাম হ'ল কিৰেণ ৰিজিজু। নেক্সট প্ৰশ্নটো হৈছে অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতৰ তৃতীয় বক্সাৰজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, লাভলীনা বৰগোহাঁই। নেক্সট প্ৰশ্নটো হৈছে এতিয়ালৈ ব্যক্তিগত শাখাত অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, 2জন। বন্ধুসকল এতিয়ালৈ ব্যক্তিগত শাখাত অলিম্পিকত ভাৰতৰ মাত্ৰ 2জন খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছে। নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এণ্টনিঅ' গুটাৰেছ। বন্ধুসকল মনত ৰাখিব, এণ্টনিঅ' গুটাৰেছ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান। নেক্সট প্ৰশ্নটো হৈছে কোনে সদ্যহতে নগদবিহীন আৰু স্পৰ্শবিহীন ডিজিটেল পেমেণ্ট ব্যৱস্থা ইউৰোপীৰ আৰম্ভ কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, নৰেন্দ্ৰ মোদী। বন্ধুসকল মনত ৰাখিব, ইউৰোপীৰ আৰম্ভ কৰে নৰেন্দ্ৰ মোদীয়ে। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল কোনখন দেশে G20 কালচাৰ মিনিষ্টাৰ্ছ মিটিং 2023 আয়োজন কৰিছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'ত ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।